এই প্ৰশান্ত সোণোৱালৰ গোন্ধানবাৰী এনেই চাবলৈ আহিছিলোঁ। মই ভিডিঅ' এটা কৰোঁ বুলি ভাবিছোঁ। কেনেকুৱা দেখিছে ৰাইজে? কিন্তু হাইব্ৰিড গোন্ধানে আছিলে এইটো, কিন্তু তেওঁ অথচ ইমান ভাল হোৱা নাই। তেওঁ হৈছে, যথেষ্ট হৈছে, কিন্তু আপোনালোকেও যেন এনেকুৱা খেতি কৰিবলৈ শিকক আৰু প্ৰশান্তৰ পৰা পৰামৰ্শ লওক। এয়া হৈছে পিঅ' নলবাৰী কছাৰী, ডিষ্ট্ৰিক্ট ধেমাজি, আছাম, বৈকুণ্ঠপুৰ আৰু প্ৰশান্ত সোণোৱালৰ খেতি। কেনেকুৱা লাগিছে আপোনালোকে ভিডিঅ'টো চাই মোক জনাব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। মোৰতো একদম পূৰা ভাল লাগিছে এই ভিডিঅ'টো কৰি। আৰু মই গোন্ধান খেতিটো আগে পিছে তেনেকৈ দেখা নাছিলোঁ, এইবাৰে প্ৰথম দেখিছোঁ। কিন্তু মই প্ৰথমতো কৰিছিলোঁ এটা ভিডিঅ', ইমান ভাল নহ'ব নেকি ভাবিছিলোঁ। এতিয়া দেখিছোঁ প্ৰায় ভালেই হৈছে। কিন্তু আপোনালোকেও কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু ইয়াৰ নাই কমেও মাটি 7 বিঘা খেতি কৰিছে বুলি কৈছে প্ৰশান্ত সোণোৱালে। আৰু গৰু, ম'হ, ছাগলীৰ কাৰণে নিবাৰণ, এইটো হৈছে ফেঞ্চিং। এইটো ইলেক্ট্ৰনিক ফেঞ্চিং বুলি কোৱা হয়। ইয়াত গৰু, ছাগলী, হাতী ইত্যাদি লাগিলে মানে কি হ'ব, শ্বৰ্ট খাব আৰু গৰুটো পৰি যাব। সেইটো কাৰণে এই সুবিধাটো এনেকৈ কৰা হৈছে।